Hello everyone, সকলোকে ওয়েলকাম জানাইছো আজিৰ ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম অসমত থকা বিভিন্ন ইউনিভাৰ্চিটি বিশ্ববিদ্যালয় এই বিশ্ববিদ্যালয়সমূহ কেতিয়া স্থাপন কৰা হৈছিল এইখিনি তথ্য আমি জনাটো উচিত কাৰণ কিয় ইয়াৰ ওপৰত কোৱেশ্চন অহাৰ সম্ভাৱনা আছে যেহেতু আমাৰ অসমৰ শিক্ষা জগতৰ লগত জড়িত এটা পৰীক্ষাটো হৈছে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট তো ইয়াত আমাৰ শিক্ষা জগতৰ কোৱেশ্চন অহাটো স্বাভাৱিক কথা এটো কাৰণে আমি সকলোৱে এই ইউনিভাৰ্চিটিবিলাক কেতিয়া এষ্টাবলিশ হ'ল এটো আমি জানিব লাগে পাহক এতিয়া আমি অসমৰ কেইখনমান ইউনিভাৰ্চিটি যিখন ইউনিভাৰ্চিটি পুৰণা ইউনিভাৰ্চিটি আৰু গুৰুত্বপূৰ্ণ ইউনিভাৰ্চিটি হেকেখনৰ কেতিয়া এষ্টাবলিশ হৈছিল আমি জানো আৰু ইয়াৰ লগত এই ইউনিভাৰ্চিটি কেখনৰ প্ৰথম ভিসি ধৰক গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথম ভিসি কোন আছিল বৰ্তমান ভিসি কোন এইখিনি তথ্য আমি জানিব লাগে তো আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো প্ৰথমতে আছে আসাম ইউনিভাৰ্চিটি স্থাপন হৈছিল 1994 তেজপুৰ ইউনিভাৰ্চিটি 1994 গুৱাহাটী ইউনিভাৰ্চিটি 1948 ডিব্ৰুগড় ইউনিভাৰ্চিটি 1965 কটন ইউনিভাৰ্চিটি 2017 ইয়াৰ আগত 1901 চনত কটন কলেজ হিচাপে স্থাপন হৈছিল কিন্তু 2017 চনৰ পৰা 2017 পৰা এখন কটন ইউনিভাৰ্চিটি হিচাপে স্থাপিত হয় নেক্সট আসাম ওমেন ইউনিভাৰ্চিটি স্থাপিত হৈছিল 2013 ত আৰু 7 নম্বৰত আছে বড়োলেণ্ড ইউনিভাৰ্চিটি 2009 ত স্থাপন হৈছিল তাৰ পিছত নেক্সট আমি চাম ভট্টদেৱ ইউনিভাৰ্চিটি 2019 ত এষ্টাবলিশ হৈছিল মাধৱদেৱ ইউনিভাৰ্চিটি 2019 ত এষ্টাবলিশ হৈছিল তাৰ পিছত আছে আৰএন টাগৰ ইউনিভাৰ্চিটি ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটি যিখন হজাইত আছে এষ্টাবলিশ হৈছিল 2017 ত আৰু মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ এইখন এষ্টাবলিশ হৈছিল 2017 ত নেক্সট বিৰাংগনা সতী সাৰিণী ষ্টেট ইউনিভাৰ্চিটি এইখন এষ্টাবলিশ হৈছিল 2020 ত 2020 ত নেক্সট আছে আসাম সায়েন্স টেকনলজি ইউনিভাৰ্চিটি এইখন এষ্টাবলিশ হৈছিল 2009 ত তাৰ পিছত আছে আসাম ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ কোঅপাৰেটিভ মেনেজমেন্ট এইখন এষ্টাবলিশ হৈছিল 2010 ত আৰু তাৰ পিছত আছে কুমাৰ ভাস্কৰ বৰ্মন ইউনিভাৰ্চিটি আৰু এইখন এষ্টাবলিশ হৈছিল 2011 ত তাৰ পিছত আছে কে হেন্ডিক ওপেন ইউনিভাৰ্চিটি 2005 ত এষ্টাবলিশ হৈছিল তো এইখিনি হৈছে অসমৰ কিছুমান গুৰুত্বপূৰ্ণ ইউনিভাৰ্চিটি আৰু ইয়াত যদি আৰু কিবা তেনেকুৱা ইউনিভাৰ্চিটি ৰৈ গৈছে আপোনালোকে কমেন্ট কৰি জনাব আৰু এই যিবোৰ ডাটা ধৰক ইউনিভাৰ্চিটিৰ লগত জড়িত যিবোৰ ডাটা কেতিয়া এষ্টাবলিশ হৈছিল ফাৰ্স্ট ভিসি কোন আছিল বৰ্তমান ভিসি কোন এইখিনি ডাটা আমি জানাটো উচিত কাৰণ কিয় এনেকুৱা ধৰণৰ কোৱেশ্চন বা ইয়াৰ ওপৰত কোৱেশ্চন পৰীক্ষাত যিকোনো পৰীক্ষাত অহাৰ সম্ভাৱনা থাকে থ্যাংক ইউ